51 টকা দি সেৱা কৰিবলৈ ভকতক পাৰিলে শান্তি জল অকণমানো খাব লাগিব হয়নে নহয় শুদ্ধ হ'ব বোলে তেতিয়া কিন্তু তেওঁ যদি মনতে ভাবে যিকেইজন ভকতে আনিলে নাহিলেও নহয় নহ'লে সমাজে আকৌ লগ নিদিব এতিয়া আহিলোঁ মনে মনে সেৱাটো ধৰোঁতে মনত এইটো আহিছে ৰহ তামোপান দি আছোঁ তহঁতকো চাই ল'ম মই এই ভাৱনাটো থাকিলে তেওঁ শুদ্ধ হ'ব নাই শান্তি জল নালাগে গংগা জল নালাগে যি খুৱাই দিয়ক নহ'ব নহয় যে উপলব্ধি যদি হ'লহেঁতেন ইছৰাম মই দেউতাক এনেকৈ ক'ব নালাগিছিলে ঘপকৈ মই দেউতাক ঠেলাটো মাৰিবলৈ লগে লগে যদি দেউতাকক ভৰিত পৰি দিলে ঐ তা মই এনেকুৱা কাম এটা কৰিলোঁ মই পটকৈ ক'ব নালাগিছিলে কৈ পালোঁ নহয় মোক ক্ষমা কৰিব দেই এইবুলি যদি ভৰিত পৰি দিয়ে সেইজনক আকৌ নামঘৰলৈ অনা দৰকাৰ আছে জানো পৰীক্ষিতৰ সেইটো হ'ল পৰীক্ষিতে সেইদিনাই ভাগত লাভ কৰিলে কিন্তু এই যে বাকীখিনি পিছত জ্ঞান গংগাৰ পাৰত বহি যে মুক্তি সাধনৰ কাৰণে গোটেই ভাগৱত দশম স্কন্ধ যে শুনিলে সেইখিনি কেৱল আমাৰ কাৰণে কিন্তু আমি আজিলৈকে পঢ়ি চোৱা নাই এষাৰ কথা কৈয়ে আমি আজিৰ পাঠ ইমানতে বিৰাম দিম যদি আপোনাসৱৰ দাবী থাকে আপোনাসৱে যদি বিচাৰে পুনৰ আমি 10-11 বজাত আপুনি যেতিয়াই কয় আপোনাসৱে জনাব সমিতিৰ বিষয়ববীয়াৰ যোগেদি কিন্তু আপোনালোকৰ উপস্থিতি থাকিলেহে আমি আলোচনাটো কৰিম কাৰণ কেলৈ নহ'লে পাঠকী সকলো আছে তেখেতলোকে পাঠো আওৰাব লাগিব পাঠো আগবাঢ়িব লাগিব গতিকে চাই ল'ব যদি আমি হ'ব লাগিব বুলিয়ে কোৱা নাই যদি আপোনালোকে কয় আকৌ এবাৰ আহিম এতিয়া কথাটো হ'ল কি আমি এই কথাবোৰকে চাবৰ কাৰণে ভাগৱত ভাগ হ'ল মূল গ্ৰন্থ যি ভাগ আমাৰ মানৱ জাতিৰ মেনুৱেল বুলি কওঁ যে এই মেনুৱেলখন নপঢ়াকৈ আমি জীৱনটো চলাই আছোঁ কাৰণে আমাৰ তেল মোবিল নাইকিয়া হৈ গৈছে আমাৰ এই শৰীৰ নামৰ যন্ত্ৰটো মানে যিমান দিন চলিব লাগে তাৰ আধাতে বন্ধ হৈ গৈছে ইয়াৰ মূল কাৰণটো কিন্তু এই মেনুৱেলখন নপঢ়াটো যে এই মেনুৱেলখন এইটো কাৰণে কৈছোঁ চাব দেই আমাৰ নামগৃহত যে সিংহাসন আছে সিংহাসনত কি আছে বাৰু আমি সকলোৱে জানো নে নাজানো তাতে যেনিবা আমি আসনখন আনি বাহ্যিকভাৱে দেখিছোঁ ইয়াত গৰুদ্ৰাসন আছে ইয়াত গৰুদ্ৰ পক্ষী আছে তাৰ ভিতৰতে ধৰক আপোনাৰ গামোচাখনে ঢাকি থৈছে তাতে এটা ঘৰ আছে ঘৰটোক আমহি ঘৰ বুলি কৈছোঁ তাত এখন কিতাপ আছে জানে নাই সকলোৱে আইসকলে জানে নাই কি আছে গুণমালা কাপোৰেৰে ধুনীয়াকৈ নুৰিয়াই মেলি থৈ দিছে নামঘৰ ভাগ আমাৰ শিতান আমাৰ যিমানবোৰ শংকৰী কলাকৃষ্টিৰ মানুহ আছে মানে যিমানবোৰ নামঘৰ পাতি বাস কৰা মানুহ আছে সকলোৰে শিতানটো হ'ল মণিকোঠ ভাগ মণিকোঠত গুৰুজনে শিতানতে কিনিলে এখন গ্ৰন্থ গুণমালা এতিয়া যদি গুণমালাখন পঢ়ি নাচাওঁ তেতিয়াহ'লে আমি সাৰ নাপাওঁ কিন্তু শুই থকা নিচিনা হ'ব উদাহৰণটো দিওঁ এইটো দি খুব ভাল লাগে তাৰমানে বাণময় মূৰ্তি শ্ৰেষ্ঠ বুলি কয় বাণময় মূৰ্তি তেতিয়াহে শ্ৰেষ্ঠ হ'ব যদি তাক আমি পঢ়োঁ নপঢ়িলে শ্ৰেষ্ঠ কেতিয়াও নহ'ব কেলৈ এতিয়া ধৰক উদাহৰণস্বৰূপে দেই গুৰুজনে যেনেকৈ লিখি দিলে গুণমালা তাতে থৈ দিছোঁ আমি ঠিক তেনেধৰণে এহাল পতি-পত্নী তেনেকুৱা হ'ল দুইজনৰ মাজত কাজিয়া লাগিলে মাত বোল বন্ধ 4 দিনমান হ'ল 5 নম্বৰ দিনা মানুহজন গুৱাহাটীলৈ যাব ল'ৰাটোৰ ওচৰলৈ ৰাতি 2:30-3 বজাত ট্ৰেইন আছে ইয়াতে উঠিব লাগিব তেওঁ সাৰ নাপায় মোবাইলো নাই এলাৰ্ম দিবলৈ এতিয়া মানুহজনীৰ লগত মাত বোলো নাই কোনে তুলি দিব ডাইনিং টেবুলত ভাত খাই থাকোঁতে কাগজ এখনত লিখিলে কালিলৈ ৰাতিপুৱা মই ল'ৰাটোৰ ওচৰলৈ যাম সোনকালে তুলি দিবি এই বুলি কাগজখন সেইফালে আগবঢ়াই থৈ দিলে মানুহজনে চালে এওঁ যাব কাইলৈ ঠিকেই আছে মানুহজনী 2টা বজাতে সাৰ পালে মনলৈ ভাৱ আহিলে তই হ'লে মুখেৰে মাতিব নোৱাৰিলি তুলি দিবি বুলিওতো মোক ক'ব লাগিছিলে ক'ব নোৱাৰিলি লিখিহে দিলি ময়ো লিখিয়ে দিওঁ 2:30 বাজিলে উঠে যদি উঠক নহ'লে ট্ৰেইন ফেইল হ'ব শিতানত থৈ দিলে সাৰ পাবনে নাপায় একেই কথা গুৰুজনে গুণমালা আমাৰ শিতানত থৈ দিলে আমি থৈয়ে দিছোঁ আমি কোনোদিন সাৰ নাপাওঁ পঢ়িব লাগিব 18 অধ্যায় গীতা 18টা তত্ত্ব 6 অধ্যায় গুণমালা 6টা তত্ত্ব 24টা তত্ত্ব লগ লাগিলে আমাৰ 24টা তত্ত্বৰ এই দেহটো আমি তেতিয়া বুজি পাম যে এই দেহটো কি আত্মা কি তেতিয়া মই বুজি পাম মই কোন এইটো যিজনে বুজিবলৈ চেষ্টা কৰা নাই সেইজনে কোনোদিন ভাগৱতৰ তত্ত্ব বুজি নাপাব মই কোন সকলোৱে সোধকচোন নিজৰ কাবাৰ একদম সহজকৈ কৈ দিছোঁ আপোনালোকৰ ঘৰলৈ বা এই নামগৃহলৈ আজি আমাক নিমন্ত্ৰণ দিলে মই আহিব নোৱাৰিলোঁ কালিলৈকে অহাকালিলৈ মই আহিলোঁ বোলে কালি আপোনাক মাতিছিলোঁ কেলৈ নাহিলে এই কালি মোৰ দেহাটো ঠিক নহয় মই আহিব নোৱাৰিলোঁ মোৰ দেহাটো ঠিক নোহোৱাৰ কাৰণে মই আহিব নোৱাৰিলোঁ দেহাটো মোৰ মই আহিব নোৱাৰিলোঁ মই মানে কোন দেহাটো মোৰ